নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমি যেতিয়া ঘৰতেই হওক বা মন্দিৰতেই হওক ভগৱানৰ ওচৰত বন্তি জ্বলাওঁ তেতিয়া কিছুমান সৰু সৰু ভুল কৰোঁ, যাৰ বাবে আমি দিয়া বন্তি গছিৰ সুফল নাপাওঁ। আপোনাৰ মোৰ সকলোৰে যেতিয়া বিপদ আহে বা কিবা ভাল কামৰ বাবে আমি আগবাঢ়োঁ তেতিয়া নিশ্চয় সকলোৱে ভগৱানৰ চৰণত এগছি বন্তি দিয়াৰ কথা মনলৈ আহে আৰু সেই কামৰ সফল প্ৰাপ্তিৰ বাবে ভগৱানৰ ওচৰত এগছি বন্তি দিয়াৰ কথা চিন্তা কৰোঁ। কিন্তু সেই বন্তি গছি দিয়াৰ সময়ত কৰা কিছুমান সৰু সৰু ভুলৰ বাবে আমি ভগৱানৰ কৃপাৰ পৰা বঞ্চিত হ'ব লগা হয়। আমি আজিৰ ভিডিঅ'ত আপোনাক জনাম ভগৱানৰ চৰণত বন্তি জ্বলাওঁতে বা পুৱা গধূলি গোসাঁইৰ আগত বন্তি প্ৰজ্বলন কৰোঁতে কি কি ক্ষেত্ৰত অধিক সাৱধান হ'ব লাগে বা কি কি ভুল কেতিয়াও কৰিব নালাগে। বন্তি জ্বলাওঁতে কৰা কি কি ভুলৰ বাবে আপোনাৰ মোৰ জীৱনলৈ আৰ্থিক সমস্যাৰ লগতে অপায়মংগল ৰোগ ব্যাধি আহি অশান্তি পাবলগীয়া হয়। সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে নিশ্চয় জানিব পুৱা গধূলি ভগৱানৰ চৰণত বন্তি দিওঁতে বা মন্দিৰ নামঘৰত আপুনি ঘৰখনৰ মংগলৰ বাবে বন্তি জ্বলাওঁতে কি কি ভুল কেতিয়াও কৰিব নালাগে, যাৰ ফলত ঘৰখনলৈ ভালতকৈ বেয়া দিনৰ সূচনা হ'ব পাৰে। আৰু কি কি নিয়মত বন্তি জ্বলালে ভগৱানে বন্তি গছি স্বীকাৰ কৰে আৰু সেই বন্তি গছিৰ জৰিয়তে আপোনাক ভগৱানে সংকেত দিব বা ভগৱানৰ আপুনি পৰম কৃপা পাবলৈ সক্ষম হ'ব, সেই সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চায় তেওঁলোকে নিশ্চয় কথাখিনি জানি উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানোৱা হওক পুৱা গধূলি ভগৱানৰ চৰণত বন্তি জ্বলাওঁতে কি কি ভুল কেতিয়াও কৰিব নালাগে। পুৱা গধূলি কি কি নিয়মত বন্তি জ্বলাব পাৰিলে ভগৱানৰ পৰম কৃপাত ঘৰখনলৈ ভাল দিনৰ সূচনা হৈ সকলো বিপদ বিঘিনিৰ পৰা মুক্তি পাব পাৰি। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আমি সকলোৱে ভগৱানৰ চৰণত পূজা অৰ্চনা কৰিবৰ বাবে প্ৰথমেই এগছি বন্তি প্ৰজ্বলন কৰোঁ। কেতিয়াবা আমি জ্বলোৱা চাকি গছ আধাতেই নুমাই যায়, আকৌ কেতিয়াবা সম্পূৰ্ণকৈ জ্বলি শেষ হৈ যায়। এই যে কেতিয়াবা আধাতেই নুমাই যায় বা কেতিয়াবা সম্পূৰ্ণকৈ জ্বলি যায়, এনেবোৰ লক্ষণে আমাৰ জীৱনলৈ কিবা সংকেত দিয়ে নেকি বাৰু? আপুনি ভাবি চাইছেনে এই কথাটো? আগদিনা জ্বলোৱা শলিতাডালত পুনৰ পিছদিনা বন্তি জ্বলাব পাৰি নে নোৱাৰি? বা একেগছি চাকিত বন্তি জ্বলাওঁতে কি কি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে? এইসমূহ কথা জনাটো আপোনাৰ মোৰ প্ৰত্যেকৰে বাবে অতিকৈ প্ৰয়োজন। কাৰণ চাকি জ্বলাওঁতে কৰা কেইটামান ভুলে আপোনাৰ মোৰ জীৱনলৈ দুখ দৰিদ্ৰতা সমস্যা বেমাৰ ব্যাধি আদি অহাত সহায় কৰে আৰু ভগৱানৰ ওচৰত আমি দোষী হ'বলগীয়া হয়। সেইবাবে আজিৰ ভিডিঅ'ৰ কথাসমূহ ভালদৰে জনাটো অত্যন্ত প্ৰয়োজন। আপুনি যদি কথাসমূহ ভালদৰে জানিব খোজে তেনে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ জনালোঁ। কেতিয়াবা আপুনি মই ভগৱানৰ চৰণত জ্বলোৱা চাকি গছি বিনা কাৰণতেই নুমাই যায়। আপুনি জানি আচৰিত হ'ব যে আমি জ্বলোৱা চাকি গছিত যোগাত্মক আৰু ঋণাত্মক শক্তি দুয়োবিধেই নিহিত হৈ থাকে। আপুনি গোসাঁই ঘৰত বা মন্দিৰত আগৰ পৰা জ্বলোৱা শলিতাত বন্তি প্ৰজ্বলন কেতিয়াও নকৰিব। এনে কৰিলে আপোনাৰ ভাল হওক চাৰি বেয়াহে হ'ব। এনে কাৰ্যৰ দ্বাৰা ব্যক্তিৰ জীৱনলৈ দুৰ্ভাগ্যৰ আগমন হয়। শাস্ত্ৰমতে এনে কাৰ্যৰ দ্বাৰা ভগৱান প্ৰসন্ন হোৱাতকৈ বিতুষ্টহে হয় বুলি উল্লেখ আছে, যাৰ বাবে এনে কাৰ্য কৰাজনৰ বাবে বিভিন্ন অমংগল আহে আৰু ৰোগ ব্যাধি আহি অশান্তি পাবলগীয়া হয় সেইজন ব্যক্তিয়ে। চাকি এগছ জ্বলাওঁতে সদায় পুৰণা চাকি গছ চাফ চিকুণ কৰি পুৰণি শলিতাডাল সলাই পুনৰ নতুন শলিতা ব্যৱহাৰ কৰিহে চাকি গছ জ্বলাব লাগে। প্ৰত্যেক দিনে আপুনি যেনেকৈ স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি গোসাঁই ঘৰত সোমায় ঠিক তেনেকৈ প্ৰতিদিনে পুৰণি চাকি গছ চাফ চিকুণ কৰিহে ব্যৱহাৰ কৰিব লাগে।
এগছি চাকি যিমান দিনলৈকে পাৰি সিমান দিনলৈকে সেই গছ চাকিতে পৰিষ্কাৰ কৰি বন্তি জ্বলাবলৈ চেষ্টা কৰিব লাগে। বিশ্বাস কৰা হয় যে বহুদিন একেগছি চাকিতে বন্তি জ্বলালে সেই চাকিগছিৰ দ্ৰব্য শক্তিযুক্ত হয় আৰু ইয়াৰ ক্ষমতা দুগুণ হয়। যদি সেই গছি চাকিত কিবা কাৰণত ভাগে বা বেয়া হয় তেতিয়া সেই চাকিগছ য'তে ত'তে পেলাই নিদিব। সেই চাকিগছ য'তে ত'তে পেলাই দিলে তাক ঈশ্বৰৰ শক্তি জড়িত হৈ থকা শক্তিক অপমানিত কৰা হয়। সেই চাকিগছিক ভালকৈ সযতনে ৰাখিব লাগে বা নদীত বিসৰ্জন দিব লাগে। যদি আপুনি জ্বলোৱা চাকিগছি আধাতেই নুমাই যায় তেতিয়া নিশ্চয় জানিব আপোনাৰ লগত ঋণাত্মক শক্তিয়ে ক্ৰিয়া কৰি আছে, যাৰ ফলত ভগৱানৰ ওচৰত জ্বলোৱা চাকিগছিৰ জৰিয়তে সেই সংকেত ভগৱানে আপোনালৈ চাকিগছিৰ জৰিয়তে প্ৰেৰণ কৰিছে। তেতিয়া আপুনি পুনৰ স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি পুনৰ চাকিগছ নতুনকৈ জ্বলাবলৈ চেষ্টা কৰিব। ঘৰ এখনত সকলো সুখ শান্তি পাবলৈ প্ৰতিদিনেই ভগৱানৰ চৰণত পূজা অৰ্চনা কৰাটো অত্যন্ত আৱশ্যক। ভগৱানৰ কৃপাৰ অবিহনে ঘৰ এখনত সুখ শান্তি পোৱাটো অসম্ভৱ। সেয়েহে পুৱা গধূলি ভগৱানৰ চৰণত শুদ্ধ মনে শুদ্ধ অন্তৰ আৰু বিশ্বাসেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। যেতিয়া আপোনাৰ ঘৰত ভগৱানৰ কৃপা থাকিব তেতিয়া আপোনাৰ ঘৰত কেতিয়াও ঋণাত্মক শক্তিয়ে ক্ৰিয়া কৰিব নোৱাৰে। আপুনি পুৱা গধূলি যি গছ চাকি জ্বলায় সেই গছৰ জৰিয়তেই এই সকলো শক্তিৰ উমান পাব পাৰে। আহক তেনে জানো এগছি চাকিৰ জৰিয়তে কি কি সংকেত পায় আৰু আপুনি জ্বলোৱা চাকিগছিৰ জৰিয়তে আপোনাৰ ঘৰলৈ কেনেকৈ ভাল বা বেয়া দিনৰ সংকেত আহে। শাস্ত্ৰমতে যেনেকৈ পোহৰে আন্ধাৰ আঁতৰাই নিয়ে ঠিক তেনেকৈ শুদ্ধ আৰু বিশ্বাসেৰে ভগৱানৰ চৰণত এগছি চাকি জ্বলাব পাৰিলে ব্যক্তিৰ মনৰ পৰা আন্ধাৰ আঁতৰাই পোহৰৰ সন্ধান দিয়ে। যদি আপুনি ৰাতিপুৱা গোসাঁই ঘৰত জ্বলোৱা চাকিগছি বা বন্তিগছি একেবাৰতে জ্বলি সম্পূৰ্ণকৈ জ্বলি শেষ হৈ যায় তেতিয়া জানিব আপোনাৰ ঘৰত ভগৱানৰ শক্তিয়ে বিৰাজ কৰিছে, যাৰ ফলত সকলো অপশক্তি আপোনাৰ ঘৰৰ পৰা আঁতৰি গৈছে। আপুনি দিয়া চাকিগছি ভগৱানে গ্ৰহণ কৰিছে আৰু চাকিগছিৰ জৰিয়তে ভগৱানে আপোনালৈ সংকেত প্ৰদান কৰিছে। যদি আপুনি দিয়া চাকিগছি কমকৈ জ্বলিছে বা জ্বলাৰ কিছু বাধা আহিছে তেনে নিশ্চয় জানিব কোনো অপশক্তিৰ কিছু প্ৰভাৱ আপোনাৰ ঘৰত বিৰাজ কৰি আছে, যাৰ বাবে ভগৱানৰ ওচৰত দিয়া চাকিগছিৰ জৰিয়তে ভগৱানে আপোনালৈ সংকেত প্ৰেৰণ কৰিছে। আৰু এনে সংকেত যদি আপুনি পায় তেনে সাৱধান আৰু সতৰ্ক হোৱাটো অতিকৈ প্ৰয়োজন। আপুনি যেতিয়া পুৱা স্নান কৰি গোসাঁই ঘৰত বন্তি প্ৰজ্বলন কৰি পূজা প্ৰাৰ্থনা কৰে কেতিয়াবা নিশ্চয় আপোনাৰ মনৰ ভিতৰত এটি নজনা আনন্দ বা স্ফূৰ্তিয়ে ঠাই লয় আৰু কেতিয়াবা পূজা প্ৰাৰ্থনা কৰি ওলাই অহাৰ পাছত নজনা বিষাদেৰে মনৰ ভিতৰখন ভৰি যায়। আপোনাৰ যদি কেতিয়াবা এনেকুৱা হৈছে তেনে আপুনি ভাবি চাবচোন আপোনাৰ মনটো কিয় তেনেকুৱা হয়। এয়াও ভগৱানে আপোনাৰ জৰিয়তে আপোনাৰ ঘৰলৈ দিয়া এটি সংকেতহে। যদি আপোনাৰ মনটো আনন্দ স্ফূৰ্তিৰে ভৰি থাকে পূজা ঘৰত বন্তি প্ৰজ্বলন কৰাৰ পাছত তেতিয়া আপুনি নিশ্চয় জানিব আপোনাৰ ঘৰলৈ কোনোবা ভাল দিনৰ সূচনা হৈছে আৰু আপোনাৰ ঘৰলৈ ভাল খবৰ আহিব পাৰে। আৰু যেতিয়া ভগৱানৰ চৰণত পূজা অৰ্চনা কৰি আপুনি ওলাই আহোঁতে কেতিয়াবা আপোনাৰ মনটো নজনা দুখত বা নজনা বেদনাত ভৰি পৰে তেতিয়া নিশ্চয় জানিব ভগৱানে আপোনাৰ বাবে কিবা নহয় কিবা সংকেত প্ৰেৰণ কৰিছে। এনে সংকেত পালে জানিব আপোনাৰ বাবে বেয়া দিনৰ সূচনা হ'বলৈ গৈ আছে বা আপোনাৰ বাবে বেয়া খবৰ আহিব। এই সংকেতৰ মাধ্যমেৰে ভগৱানে আপোনাৰ মনৰ জৰিয়তে এই সংকেত আপোনাৰ ঘৰখনলৈ প্ৰেৰণ কৰিছে। প্ৰিয় বন্ধু বান্ধৱীসকল, ভগৱানৰ চৰণত পূজা অৰ্চনা কৰি বন্তি জ্বলোৱাৰ পাছত যদি এনেবোৰ সংকেত পায় তেনে নিশ্চয় জানিব ভগৱানে নিশ্চয় কিবা নহয় কিবা সংকেত আপোনালৈ প্ৰেৰণ কৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।